ইতিমধ্যে কংগ্রেস রাজ্যিক ভবনৰ ভিতৰত প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লগতে এজন জ্যেষ্ঠৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি তেখেতক দলৰ প্ৰতি যি ত্যাগ আৰু বলিদান কৰিলে আমি সকলোৱে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰথম দিনৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেখেতে এই ৰাজীৱ ভৱনৰ এই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত যোৱা বিধানসভা নিৰ্বাচনৰ পিছত আজি তাৰিখত যি মূল প্ৰশ্ন এলায়েন্স, এই এলায়েন্সৰ প্ৰসংগত সেই সময়তো এটা গুৰুত্বপূৰ্ণ চৰ্চা আছিল যে কংগ্ৰেছ ইউডিএফৰ মাজত এলায়েন্স থাকিব নে নাথাকে। এই সময়ত তেওঁ দায়িত্ব লোৱাৰ পিছত এই এলায়েন্সৰ প্ৰশ্নটো প্ৰথমতে আমালোকৰ সকলোৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত এলায়েন্সটো তেওঁলোকে ভংগ কৰিলে। লগে লগে যি সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল, সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছক এটা নিৰ্দেশ দিয়া গ'ল যে অসম এটা ৰাজ্য হওক য'ত তেওঁলোকে অকলে ধুবুৰীৰ পৰা শদিয়ালৈকে এটা ভাৰত জোড়ো অসম যাত্ৰা কৰক আৰু সেই যাত্ৰা তেওঁক ওপৰত দায়িত্ব দিয়া গ'ল। সকলোৱে জানে যে আমাৰ দলৰ কাৰণে এটা স্মৰণীয় যাত্ৰা আছিল। আৰু তাৰ পিছত আমাৰ দলটোক বিভিন্ন ক্ষেত্ৰত উৎসাহ উদ্দীপনা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ তেওঁলোকে আগবঢ়ালে। চাঙে চাঙে হওক, বাগানে বাগানে হওক, বিভিন্ন ধৰণৰ প্ৰচাৰ আৰু নতুন প্ৰচাৰৰ কথা আমালোকক আহ্বান জনালে যে আগভাগ ল'ব লাগে। লগতে বিভিন্ন ভাতৃ ভগ্নী সংগঠনৰ ওপৰত NSY, যুৱ কংগ্ৰেছ, সামাজিক মাধ্যম, বিভিন্ন চেল তেওঁলোকে সৃষ্টি কৰিলে। বিভিন্ন সাংগঠনিক ক্ষেত্ৰত মণ্ডল, ব্লক, জিলা কংগ্ৰেছৰ ওপৰতো তেওঁ বিশেষ চকু দিলে। আজি মাত্ৰ আমি এটা খোজে লৈছো। আজি যদিও এজন নতুন ব্যক্তি হিচাপে আমি আসনৰ ওপৰত বহিছো, কিন্তু আমাৰ আদৰ্শ পুৰণি, আমাৰ চিন্তাধাৰা পুৰণি। আমাৰ আদৰ্শ, আমাৰ চিন্তাধাৰা সংবিধানৰ ভিতৰত উল্লেখিত যে সকলোৰে প্ৰতি সমান চকুৰে সমান অধিকাৰ প্ৰদান কৰা, সমান ন্যায় প্ৰদান কৰা, এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ আদৰ্শ। আৰু সেই পুৰণি আদৰ্শ, মহাত্মা গান্ধীৰ আদৰ্শ, পণ্ডিত নেহৰুৰ আদৰ্শ, চৰ্দাৰ পেটেলৰ আদৰ্শ, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শ লৈ লগতে আমাৰ অসমৰ ভিতৰত আমাৰ প্ৰয়াত গোপীনাথ বৰদলৈৰ আদৰ্শ, প্ৰয়াত শৰৎ সিংহৰ আদৰ্শ, প্ৰয়াত আমাৰ বিষ্ণুৰাম মেধিৰ আদৰ্শ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শ লৈ আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম। যোৱা 3 দিনৰ ভিতৰত আমাৰ দলৰ নেতৃত্বই আমাক যথেষ্ট প্ৰেৰণা দিছে, আশীৰ্বাদ প্ৰদান কৰিছে। আমি চবকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যোৱা 3 দিনীয়া কাৰ্যসূচীত যে আমাৰ দলৰ নেতৃত্বই তৃণমূল কৰ্মীখিনিক কিমান যে ত্যাগ বলিদান কৰিলে এই যাত্ৰাটো সফল কৰিবলৈ, প্ৰতিকূল বতৰ নেওচি এই 3 দিনৰ যাত্ৰা সফল কৰাৰ বাবে মোৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছ বিধায়কসকল, সাংসদসকল, জ্যেষ্ঠসকল, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তৃণমূল কৰ্মীখিনিক, মিডিয়া, বিশেষকৈ অসমৰ সাংবাদিকসকলক আৰু জনসাধাৰণক মোৰ হিয়া বৰা কৃতজ্ঞতা আৰু মৰম যাচি মই ইয়াতে নিজৰ কথাখিনি সামৰিছো।